আজি 20 বছৰ ৰাজনীতিত হৈ গ'ল যাক প্ৰথমত লগ পাইছিলোঁ তেওঁলোকৰতো ল'ৰা ছোৱালী হৈ গ'ল এতিয়া গতিকে এটোতো অবভিয়াস হয় আজি মামা মাতিছে আৰু 15 বছৰ পিছত ককা মাতিব গতিকে এইটোৱে হয় যে মানুহৰ প্ৰগ্ৰেছন আপুনিও আজি যিটো ধৰণে কৰি আছে আজি মোক ইয়াত থিয় হৈ প্ৰশ্ন কৰিছে দুদিন পিছত আপুনি টেবুলত বহি কাম কৰিব লাগিব গতিকে আমি এসময়ত কাবাক মামা মাতিম ভাইটি মাতিম এটা দিন আহিব আমাক দাদা মাতিব লাহেকৈ আমাক মামা মাতিব আৰু এটা সময়ত আমাক ককা মাতিব এইটো জীৱনৰ বিৱৰ্তন হয় আৰু এই বিৱৰ্তনত আটাইতকৈ ভাল কথা কি যে ৰাজনীতি কৰা মানুহক মানুহে কুকুৰ পিঠা গালি দিয়ে আৰু মোক মামা বুলি মাতে দাদা বুলি মাতে আজি আপুনি সব ল'ৰা ছোৱালী লগ পালে আজি ইমান ডাঙৰ সমদল কৰিলোঁ কোনবাইতো কিবা বেয়াকৈ ইংগিত এটা দেখুৱাব লাগিছিল কোনবা এজনে হলেওতো ক'ব লাগিছিল ভোট নিদিওঁ বুলি যেতিয়া আমি আগতে ইলেকশ্যনত আহোঁ আমাক এনেকৈ নহ'ব বুলি অফিচৰ পৰা চিঞৰে কম্পিটিশ্যন আছিল এতিয়াতো কংগ্ৰেছৰ অফিচবিলাকতো মই নমস্কাৰ কৰোঁ মামা ভোট ৰেডি গতিকে মই ভাবোঁ যে এইটো এটা জীৱনৰ বিৱৰ্তন কিন্তু অসমৰ মানুহৰ লগত পাৰিবাৰিক সম্পৰ্ক এটা স্থাপন কৰিবলৈ যে আমি সফল হৈছোঁ মই ভাবোঁ সেইটো এটা জীৱনৰ ডাঙৰ প্ৰাপ্তি মামাই তাৰমানে এবাৰ নিৰ্বাচনত আপোনাক সহায় কৰিব মামা শব্দ এই শব্দটোৰ লগত নিৰ্বাচনৰ কথা নাই সৰু সৰু ল'ৰাবিলাকে মামা মাতে সিহঁতৰ ক'ত ভোট আছে এইটোৱে বুজায় যে 5 বছৰত আমি সফল হৈছিলোঁ চৰকাৰ আমাৰ যেনেকৈ দীনদয়াল উপাধ্যায় ডাঙৰীয়াই কয় যে আমি অন্ত্যোদয় আমি কওঁ যে আমি মানুহৰ হৃদয়ত বাস কৰিম আজি মানুহে ঘৰৰ ভিতৰত মোক লৈ গৈছে নহয় মানুহে কয় আচল মামা এইটোৱে এতিয়া প্ৰচেছনত গৈ আছোঁ বহুতে আকৌ ভিডিঅ' আকৌ ঘৰৰ পৰাও চাই আছে বাচ্চাবিলাকে যিসকলে নামিব পৰা নাই গতিকে এইটো এটা জীৱনৰ ডাঙৰ প্ৰাপ্তি হয়